পৰা আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চনৰ ক্ষেত্ৰত মাজুলী ৰাইজ তথা অসমৰ ভাওনাপ্ৰেমী সদৌ ৰাইজৰ সহযোগত যি ভাওনা সমাৰোহ 2 বছৰ মূৰে অনুষ্ঠিত হৈ আহিছে, এইবাৰ দশমবাৰৰ কাৰণে পুনৰ অনুষ্ঠিত হ'ব। অহা কালিলৈৰ পৰা অৰ্থাৎ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এইবাৰ আমি এটা ব্যতিক্ৰম ধৰ্মী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ আমি প্ৰতিবাৰে এটা নতুন নতুন কাৰ্যসূচী গ্ৰহণ কৰি ভাল পাওঁ, কৰি আহিছোঁ। আমি অহা কালিলৈ কমেও 14,000 আয়তিৰ যোগেদি আমি দিহানাম পৰিৱেশন কৰি আমাৰ ভাওনা সমাৰোহ আমি উদ্বোধন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে কাৰ্বি আংলং, সেইফালে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইৰ লোকসকলে আহি ইয়াত সমবেত হৈছে আৰু এইটো কথাই প্ৰমাণ কৰিছে কিমান নামৰ প্ৰতি প্ৰেম আছে। চৰকাৰী কিবা কিবি কাৰ্যসূচী আছিলে অহা কালিলৈ, তাকো ত্যাগ কৰিছে। কোনোবাই কৈছে আমাক 10,000 টকাকৈ নালাগে, আমাক লাগিলে ৰেচন কাৰ্ডকে নালাগে, কিন্তু আমি নামলৈ যামেই। গতিকে নামৰ কিমান মাহাত্ম্য আছে, নামে কেনেকৈ সকলোকে উদ্ভাৱন কৰিব পাৰে, নামে কেনেকৈ সকলোৰে মাজত সমন্বয় স্থাপন কৰিব পাৰে, এই তাৰ জ্বলন্ত নিদৰ্শন। আমি সঁচাকৈ অভিভূত হৈছোঁ। আমি ভাবোঁ এই নাম প্ৰেম যেতিয়া মানুহৰ দৃঢ় হৈ থাকিব, ই আমাৰ সমাজখন সুসংহত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আমি আশাবাদী এইবাৰ 13 দিনীয়া ভাওনা সমাৰোহ কাৰ্যসূচীয়ে আমাক নতুন নতুন বাৰ্তা দিব আৰু এই 13 দিনীয়া যি ভাওনা সমাৰোহ আমাৰ কাৰ্যসূচী আছে, ইয়াত 27খন ভাওনা পৰিৱেশন হ'ব। তাৰে 24খন প্ৰতিযোগিতাৰ নাট আৰু 3খন প্ৰদৰ্শনীমূলক নাট। চনৰ পৰা আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চনৰ ক্ষেত্ৰত মাজুলী ৰাইজ তথা অসমৰ ভাওনাপ্ৰেমী সদৌ ৰাইজৰ সহযোগত যি ভাওনা সমাৰোহ 2 বছৰ মূৰে অনুষ্ঠিত হৈ আহিছে, এইবাৰ দশমবাৰৰ কাৰণে পুনৰ অনুষ্ঠিত হ'ব। অহা কালিলৈৰ পৰা অৰ্থাৎ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এইবাৰ আমি এটা ব্যতিক্ৰম ধৰ্মী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ আমি প্ৰতিবাৰে এটা নতুন নতুন কাৰ্যসূচী গ্ৰহণ কৰি ভাল পাওঁ, কৰি আহিছোঁ। আমি অহা কালিলৈ কমেও 14,000 আয়তিৰ যোগেদি আমি দিহানাম পৰিৱেশন কৰি আমাৰ ভাওনা সমাৰোহ আমি উদ্বোধন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে কাৰ্বি আংলং, সেইফালে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইৰ লোকসকলে আহি ইয়াত সমবেত হৈছে আৰু এইটো কথাই প্ৰমাণ কৰিছে কিমান নামৰ প্ৰতি প্ৰেম আছে। চৰকাৰী কিবা কিবি কাৰ্যসূচী আছিলে অহা কালিলৈ, তাকো ত্যাগ কৰিছে। কোনোবাই কৈছে আমাক 10,000 টকাকৈ নালাগে, আমাক লাগিলে ৰেচন কাৰ্ডকে নালাগে, কিন্তু আমি নামলৈ যামেই। গতিকে নামৰ কিমান মাহাত্ম্য আছে, নামে কেনেকৈ সকলোকে উদ্ভাৱন কৰিব পাৰে, নামে কেনেকৈ সকলোৰে মাজত সমন্বয় স্থাপন কৰিব পাৰে, এই তাৰ জ্বলন্ত নিদৰ্শন। আমি সঁচাকৈ অভিভূত হৈছোঁ। আমি ভাবোঁ এই নাম প্ৰেম যেতিয়া মানুহৰ দৃঢ় হৈ থাকিব, ই আমাৰ সমাজখন সুসংহত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আমি আশাবাদী এইবাৰ 13 দিনীয়া ভাওনা সমাৰোহ কাৰ্যসূচীয়ে আমাক নতুন নতুন বাৰ্তা দিব আৰু এই 13 দিনীয়া যি ভাওনা সমাৰোহ আমাৰ কাৰ্যসূচী আছে, ইয়াত 27খন ভাওনা পৰিৱেশন হ'ব। তাৰে 24খন প্ৰতিযোগিতাৰ নাট আৰু 3খন প্ৰদৰ্শনীমূলক নাট।